ইমান যে গৰম দিছে পূজা বুলি ঠাণ্ডা পৰিব চাজি গৰমহে পৰিছে আমাৰ মইনাজনী বা ক'ত গ'ল ৰাতিপুৱাৰ পৰা ঘৰত নাই মোক যে কাপোৰৰ কাৰণে ইমানকে কৈ আছে মোৰতো তাইক কাপোৰ দিব মনে আছে কিন্তু এতিয়া হল বুলিয়ে পইচানো মই ক'ত পাওঁ হাতত এটকা এটাও নাই ৰঞ্জনেহে কাপোৰ ল'লে মোৰহে কাপোৰ নাই মায়ে মোক যোৱাবাৰো কাপোৰ নিদিলে এবাৰো নিদিয়ে মোৰ সকলো দগেই কাপোৰ লৈছে মায়ে মোক দিম বুলি প্ৰত্যেক বছৰে ঠগায় মায়ে মোক যেতিয়ালৈ কাপোৰ নিদিয়ে তেতিয়া মই ভাত পানী একোৱে নাখাবা মইনাজনী আহিলে ভাতকেইটা খাওঁ বোলো এতিয়ালৈ দেখা দেখি নাই ক'ত বা থাকিল জানো তাই মইনা মাত দেখোন ক'ত গৈছিলি অ মইনা জানো মই ভাত খাবলৈ তোৰ কাৰণে ৰৈ থাকো সদায় খেলিব গৈছিলি মানে একো নাই দে আহিলি যে তই মই ভাত বাঢ়িয়ে থৈছো দুয়োটাই ভাতকেইটা খাই লোৱা মই ভাত নাখাওঁ কিয় কাৰোবাৰ ঘৰত খাইলি নেকি নাই কাৰো ঘৰত ভাত খোৱা নাই খোৱা নাই যদি ভাল কথা তেন্তে ভাতকেইটা খাই লওঁ আহি নাখাওঁ বুলি কৈছো নহয় নাখাওঁ তোৰ গাটো বেয়া নেকি নহয় গা বেয়া নহয় ভাতো নাখাওঁ কি হ'লনো তোৰ মোৰ কিবা লাজ নালাগে নেকি লাজ কিহৰ কাৰণে কিনো কৰিলো মই এই মাত্ৰ ৰঞ্জনীহঁতৰ ঘৰৰ পৰা আহিলো তাই দুটা ফ্ৰক লৈছে মোৰ যে এটাও নাই কথা মানে সেইটো ৰঞ্জনে দুটা ফ্ৰক লৈছে ভাল কথা মই দিম নহয় পূজা শেষ হোৱাৰ পাছত ললেহে হ'ব মইনা কাপোৰ দিম নহয় পূজাটো এবাৰ যাই ল'ব দে জানই দেখোন পূজাত কাপোৰবোৰৰ দামবোৰ বহুত হয় দিম দে তোক কাপোৰ হ'ব তেতিয়াহ'লে তুমি কাপোৰ নিদিয়ে তেতিয়ালৈকে মই ভাত নাখাওঁ মইনা জানিওনো তই কিয় অমূৰখ হ'ব তোকতো কাপোৰ দিবলৈ মনে আছে মোৰ কিন্তু হাতত 100 টকা এটাই আছে কেনেকৈ দিওঁ কচোন বজাৰো কৰিব লাগিব সন্ধিয়ালৈ কাপোৰ কিনিবলৈ যে টকাও নাই মোৰতো দিবলৈ মনো মইনা তুমি দেখোন অৰুণোদয় পইচাৰ পোৱা অৰুণোদয় পইচাৰে কিনি দিবা নাই মইনা এইবাৰ অৰুণোদয় পইচা দিয়া নাই এইবাৰ হেনো 7 তাৰিখেহে সোমাব সেইবাবেহে দিব নোৱাৰিলোঁ মইতো ভাবিয়ে আছিলোঁ এইবাৰ অৰুণোদয়টো পালে সেই পইচাৰে তোক এটা ফ্ৰক কিনি দিম কিন্তু নহ'লো মইনা এবাৰ যে পইচাটো দিয়াত অলপ দেৰি কৰিলে তয়ে কৈছো এতিয়া মই কি কৰোঁ মইনা তই দেখোন ইমান অবুজন নাছিলি কিয়নো তই ইমান অবুজন হৈছ তোৰ নহয় এই ৰঞ্জনতে বেয়া কৰিছে তোক ৰচোন মই কিবা এটা কৰিব পাৰিম কি চাওঁ দশমীৰ দিনাখন হ'লেও তোক মই কাপোৰ এটা দিবলৈ চেষ্টা কৰিম দে এইকেইদিন মাত্ৰ তই ধৈৰ্য ধৰ কি কৰা যায় এটা কাম কৰোঁ দে নহ'লে মাহীৰ ঘৰলৈ যাওঁ কিজানি তোক কাপোৰ এটা দিয়ে নাযাওঁ মই মাহী বহুত বেয়া হে মইনা মাহীৰ কথা তেনেকৈ বেয়াকৈ কয় নেকি একো নহয় বল মাহীৰ ঘৰতে যাওঁ দিব তোক এটা ফ্ৰক যাম কিন্তু যদি মাহীৰ ঘৰত নিদিয়ে কিন্তু মই কান্দিম একো নহয় দিব বুলি কৈছো নহয় বলচোন দিব বল এতিয়া ভাতকেইটা খাই ল'বি বল এযোৰ দুযোৰকে 5 যোৰ কাপোৰ হ'ল পিছে এযোৰো ভাল লগা নাই এই মিন্টাত দিয়া কাপোৰ কেইযোৰ কেতিয়া আহে অথনিয়া ল'ৰাটোৱে ফোন কৰিলে বাইদেউ পাৰ্চেল কেইটা ল'বনে এইখিনি পৰলে হিয়াৰ দেখা দেখিয়েই নাই ৰ বাপেকে ফোনে কৰোঁ হেল্ল' ভাইটি মই আজি পাৰ্চেল কেইটা পামনে নে কেতিয়া দিবা আহি পূজাত পিন্ধিবলৈ পামনে
মই সেইবিলাক নেজানো আজি কিন্তু মই পূজাত পিন্ধি যাব পাব লাগিব আৰু যদি পূজাৰ পিছত আহে পাৰ্চেল নলও কিন্তু মই ঠিক আছে মা মা দেউতা কেতিয়া আহিব হে ৰ দেউতাৰে মাথা মাৰি আছে দেউতাৰে বোলে ছুটিয়ে পোৱা নাই পূজাততো কিবা ছুটি নিদিয়ে নেকি পালেহে মই আকৌ ভাবিছিলো দেউতা আহিলে পূজা চাব যাওঁ বুলি কিয় মোৰ লগত কিয় যাব নোৱাৰো তোমাৰ লগত গলেচোন একো এটা কিনিয়ে নিদিয়া হয় নেকি মই মানে একোৱে কিনি নিদিওঁ তোক অকল দেউতাৰেহে কিনি দিয়ে তোৰ নহয় নেকি মইনাও এনেই মাথাটো বেয়া হৈ আছে পাৰ্চেল আহি পোৱা নাই আকৌ তই মাথাটো বেয়া নকৰিবিচোন যাচোন যা কি কৰিব আছে কৰি লগে যা আৰু কিমান কাপোৰ ল তুমি তই কিন্তু দিনে দিনে কথা নুশুনা হৈ গৈছ দেই মা এইবাৰ শুনিছো পূজা বোলে ইমান ভাল হোৱা নাই কিয় জুবিন দা যে আমাৰ মাজত নাই সেইকাৰণে মই তাকে ভাবিছো এইবাৰ পূজাত এই ডেকৰ মাত কিয় শুনা নাই তুমি কাপোৰৰে মাথা মাৰি আছা মই এবাৰ পূজাত গৈ জুবিন দা যাতে অমৰ হয় তাকে প্ৰাৰ্থনা কৰিম অমৰনো কিয় নহব তেওঁ ইমান লাখ লাখ মানুহ ভাল পায় মাও মই যদি জুবিন দাৰ দৰে হ'ব পাৰিলো হয় মানুহ জানো ভগৱান হ'ব পাৰে নোৱাৰে মা তেনেহলে তেওঁ ভগৱানেই আছিলে মা তুমি ঠিক কথাই কৈছা জুবিন দা আমাৰ অসমৰ কাৰণে ভগৱান সঁচাই তেওঁ ভগৱান আছিলে এইজনীক আকৌ কি লগা হল এই মা দেউতাক কথা নুশুনি কিনে বিয়া হৈছিলে নহয় গাঁৱতে এতিয়া পুস্তাই আছে কেবা আকৌ কি লগা হল সৰু এৰি দিচোন গৰমত কিয়নো তই এনেকে ক তাৰ একেবাৰে বৰ আশা আহিছে জাননে তোৰ ওচৰত পিছে মই এনে অহা নাই টকা এটাহে আহিছো তই বা এতিয়া ভালে পা নে বেয়াহে পাও কি দৰকাৰ ক পাৰিলে দিব পাৰিম নোৱাৰিলে নাই কিয় নোৱাৰিবি জোৱাইয়ে চাকৰি কৰে দিবতো পাৰিবিয়ে তই এক বোলে এটা কাপোৰ লাগে তাকে তোৰ ওচৰলৈ বিচাৰি আহিছো পইচা মই ভাবিছিলোৱে তই যে মোৰ ওচৰত পইচা বিচাৰি আহিবি বুলি জানই দেখোন পইচানো ক'ত পাওঁ মই সেইবাবে তোৰ ওচৰতে আহিছো দেচোন মই কাম কৰা পইচা এটা পাব লগা আছে সেইটো পালে তোক মই ঘূৰাই দিম দে বাইদেউ হলি বুলিয়ে যেতিয়া এতিয়া মই পইচা দি থাকিব নোৱাৰো নহয় কিয়নো এনেকে কব দেচোন বিপদত পৰিছো বাবেহে এইজনে কথাই নুশুনে ভাত পানী বন্ধ কৰিছে খোৱা কেৱল কাপোৰ লাগে এইবাৰ কাপোৰ দিব নোৱাৰিলে মোৰে মনটো বেয়া লাগিব এইবোৰনো কাপোৰ কি বেয়া আৰু ময়ো কাপোৰ লোৱা নাই মাইনাকো কাপোৰ দিব পৰা নাই হ'ব দে এইবাৰ পূজাটো এনেকেই কথা আমিও কাপোৰ লোৱা নাই হলেও আৰু তই সঁচাকে কাপোৰ লোৱা নাই এইবাৰ নাই এযোৰো কাপোৰ লোৱা নাই হয় নেকি হ'ব দে তেন্তে বেয়া নাপাবি পইচা বিচাৰি অহাৰ বাবে নাই দে বেয়া পোৱা ফ্ৰিজৰ পানী খাম ফ্ৰিজৰ পানী সৰু এই বোলে ফ্ৰিজৰ পানী অলপ খাই দেচোন মই দিম ৰ পানী ক'ৰ পৰা পানী দিবি তই ফ্ৰিজতে পানী থোৱা নাই নালাগে পানী থোৱা নাই পানী নাই থোৱা আছে যেন লাগিছে দেখোন মই না তোক কিন্তু মই বহুত চাই আছো মনে মনে থাক তইনো কিয় ইমান বেয়া সৰু ছোৱালীটো পানী খাম বুলি কৈছিল পানীখিনিও তই দিব নোৱাৰ নে পানীয়ে নাই ফ্ৰিজত ক'ৰ পৰা দিওঁ হ'ব দে নাই যদি নাই বুলি ক'ব লাগে মিছাতে তাইকোনো কিয় গালি দিছ তই মইনা ভালে আছনে তই আমাৰ ঘৰলৈ যাবিচোন জেঠাই মই যাব খোজো মাহে মোক যাব নিদিয়ে আমাৰ ঘৰলৈ গ'লেনো তই কি খাব পাবি সেইবাবে চাগে মায়ে তোক যাব নিদিয়ে হ'ব দে মইনা বল বাৰী এবাৰ কাপোৰ লোৱা নাই নহয় তই ল'ব নালাগে বুজি পালি নহয় বল এতিয়া পানী নালাগে দে পানী কোনদিনাৰ পৰা তই ইমান ভাল দেখাবলৈ আহিছ পানীখিনি দিলেনো কি হয় দিব পাৰো পানীহে একো নাযায় কিন্তু তাই যদি আমাৰ কথা মতে বিয়া হ'ল একো কথাই নাছিলে মোতকেও আগত বিয়া হ'ল বহু বছৰৰ পিছত জন্ম পালে তাই
তাইক নো এটা কাপোৰো দিব নোৱাৰে যদি কাপোৰ দিবই নোৱাৰে ৰাখিবই নোৱাৰে পুহিবই নোৱাৰে সৰুতে মাৰি পেলাব লাগিছিল মা তুমি ইমান বেয়া নে জ্যেষ্ঠা ঢুকোৱাৰ পৰা পিছতে দুখীয়া হ'ল সিহঁত আগতেতো ভালে আছিলে হ'ব তই বেছি কথা কৈ নাথাকিবি আৰু এই পাৰ্চেলটো কেতিয়া আহি পাই মোৰ ইমান ফ্ৰক আছে তাৰ পৰা এটা অনুষ্কাক দি থৈ আহোঁ অলপ পইচা চুৰ কৰি সেয়াও দি থৈ আহিম মায়ে গমেই নাপাব অ' মা মই অলপ ফুৰি আহোঁ মইনাও এইবাৰ তই দুখ নকৰিবি এইবাৰ তোক কাপোৰ দিব নোৱাৰিলোঁ দে হ'ব দে অ' মা কিন্তু মই তাক খঙে উঠিছে মই মাহীহঁতৰ ঘৰত নাযাওঁ বুলি ক'লোঁ তুমি আকৌ লৈ গ'লা মইনাও তইতো মাহীৰ কথাতে কিয় লাগি আছ হ'ব দে সেইজনী তেনেকুৱাই যা একো নহয় তই অলপ খেলিবই যা মইনাজনীলে মোৰ লাজ লগা হৈছে কি কৰিম কি নকৰিম পইচা থাকিলে তাইক মই দিয়ে দিলোঁ হয় হে ভগৱান কিয়নো ইমান দুখীয়া কৰি দিছা অ' এওঁ ঢুকোৱাৰ পিছৰ পৰাই ঘৰখনত ইমান অভাৱ পৰিছে পইচাৰ 2 টকামান যোগাৰ কৰোঁ ইটোৰ পাছত সিটো বেমাৰ আজাৰহে হ'ব নহ'লে কিবা এটা হ'ব মাত্ৰ পইচাৰে নাথাকে হাতত মইনাজনীক সেইবাৰেই কৈছিলোঁ দিম বুলি এইবাৰো দিব নোৱাৰিম মই জানো সৰুৰ হাতত পইচা আছিল তাই দিব পাৰিলে হয় কিন্তু তাই নিদিলে তাইকোনো কিমান কম পইচাৰ বিচাৰৰ বাবে তাই নিদিয়ে মোক কথাটোও হয় ইমান পইচা বিচাৰি থাকিলে কোনেনো দিব তই কামতে সোমাব লাগিব নহ'লে বহুত অভাৱ পৰিছে হে দুৰ্গা মা এই মইনাজনীক এইবাৰো কাপোৰ দিব নোৱাৰিলোঁ অ' কিবা এটা সুমতি দিয়া তাইক যেন মই আকৌ অহাবাৰলৈ ভাল দুযোৰমান কাপোৰ দিব পাৰোঁ মই মাক কৈছিলোঁ মাহীহঁতৰ ঘৰত নাযাওঁ বুলি কথা শুনি আহিব লগা হ'ল অনুষ্কা ইয়াত তই কি কৰি আছ হয়তো পূজাৰ কাপোৰ হ'ল পূজাৰ কাপোৰ এইটো জেঠাইক দিবি মায়ে দিছে বুলি কপি মাহীহঁতো পইচা নাই বুলি কৈছিল কিন্তু মাহঁতৰ আছিল মায়ে বেয়া লাগে দি পঠালে সঁচাকৈ মাহী বহুত ভাল আৰু 4টা বজাত ওলাই থাকিবি আমি দুয়োজনীয়ে পূজা চাব যাম নতুন ফ্ৰকটো পিন্ধি হ'ব দে আজি 4টা বজাত পূজা চাবলৈ যাম আৰু তাত জুবিন দা আত্মাৰ বাবে প্ৰাৰ্থনা এটা কৰি আহিম চা ফ্ৰকটো হয়নে নহয় তোৰ তাত অলপ ডাঙৰ হ'ব কথা নাই অহাবাৰো পিন্ধিব পাৰিম ডাঙৰ হৈ থাকিম নহয় অঁ পিন্ধিবি দে